মূৰৰ কোন দিশত বিষ হলে কি হোমসাৰ ইংগিত? মূৰৰ বিষ হলেই পেৰাচিটামল খায় নেকি? মূৰৰ কোন দিশত বিষ হলে কি হোমসাৰ ইংগিত? সামান্যতম শাৰীৰিক অসুস্থতাৰ ক্ষেত্ৰত কোনো বিচাৰ নকৰাকৈ বহুতেই বেদনানাশক ঔষধ খায়। বিশেষকৈ মূৰৰ বিষ হলে বহুতেই পেৰাচিটামল খোৱাৰ অভ্যাসত অভ্যস্ত। কিন্তু সকলো ধৰণৰ মূৰৰ বিষত পেৰাচিটামলে কাম নকৰে। মানসিক চাপৰ কাৰণে মূৰৰ বিষ হোৱা বা মাইগ্ৰেনৰ যন্ত্ৰণা প্ৰতিটোৰ কাৰণেই কিন্তু পৃথক। সেয়ে মূৰৰ বিষৰ ঔষধ খোৱাৰ পূৰ্বে কাৰণটো বুজিব লাগিব। মূৰৰ বিষ হলে পেৰাচিটামল জাতীয় ঔষধ খাই কোনো সমাধান হ'ব নোৱাৰে। বেলেগ বেলেগ মূৰৰ বিষৰ কাৰণো বেলেগ বেলেগ। সেয়ে সমস্যা বুজি লৈ চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ গ্ৰহণ কৰা উচিত। মূৰৰ সন্মুখৰ দিশত বিষ হলে সাধাৰণতে টোপনি কম হলে এই ধৰণৰ মূৰৰ বিষ হয়। ইয়াৰোপৰি অত্যধিক স্ক্ৰীন টাইমৰ কাৰণে চকুৰ বিষ হয়। মূৰৰ সন্মুখৰ দিশত হোৱা বিষ সাধাৰণতে এইসমূহ কাৰণতে হয়। মূৰৰ ওপৰত বিষ হলে এই ধৰণৰ বিষ হলে বুজিব যে শৰীৰক পানীৰ প্ৰয়োজন আছে। মূৰৰ পিছৰ ফালে বিষ হলে অত্যধিক মানসিক চাপ হলে মূৰৰ পিছৰ ফালে বিষ হয়। ইয়াৰোপৰি ডিঙি আৰু মেৰুদণ্ডৰ কোনো সমস্যা থাকিলে মূৰৰ পিছৰ ফালে বিষ হয়। অংশত বিষ হ'ব পাৰে। মূৰৰ দুই কাষে বিষ হলে উচ্চ ৰক্তচাপৰ সমস্যা যিসকলৰ আছে তেওঁলোকে বহু সময়ত মূৰৰ দুই কাষে বিষ অনুভৱ কৰে। মুখৰ সন্মুখৰ অংশত বিষ হলে সাইনাছৰ সমস্যাৰ কাৰণে বহু সময়ত কপাল, নাক আৰু গালৰ হাড়ৰ চাৰিওপাশে বিষ হয়। মূৰৰ এটা সাইডত বিষ হলে এই সমস্যা বহুতৰেই হয়। মাইগ্ৰেনৰ সমস্যা হলে মূৰৰ এটা সাইডত তীব্ৰ যন্ত্ৰণা হয়। হে মূৰৰ বিষ হলে ঔষধ খোৱাৰ পূৰ্বে মূৰৰ বিষৰ কাৰণ জনাটো খুবেই জৰুৰী। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে ঔষধ সেৱন কৰিব।